2024 চনৰ ভিতৰত বড়ো শান্তি চুক্তিৰ আধৰুৱা হৈ থকা সকলো দফা কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক সময় দিলে নিখিল বড়ো ছাত্ৰ সন্থাই। মেৰাপানীৰ তেলিহালৰ হিৰিম্বা নগৰত অনুষ্ঠিত এপছুৰ 56 সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তনত সৰব হ'ল এপছুৰ নেতৃবৰ্গ। দেওবাৰে এই অভিৱৰ্তনৰ সফল সামৰণি পৰে। আৰু অন্তিম দিনাৰ কাৰ্যসূচীত বিয়লিৰ ভাগত এপছুৰ সভাপতি দীপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বড়ো শান্তি চুক্তিৰ লগতে বড়োসকলৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোকপাত কৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। বিশেষকৈ শান্তি চুক্তিৰ সকলো দফা কাৰ্যকৰী কৰা, বড়ো মাধ্যমক লৈ গুণগত শিক্ষা আন্দোলন কাৰ্যসূচী অব্যাহত ৰখা, বড়ো শিক্ষক নিযুক্তি, ভেঞ্চাৰ স্কুলক চৰকাৰীকৰণ আদি দাবী তথা সিদ্ধান্তৰ বিষয়ে অৱগত কৰে এপছুৰ সভাপতিগৰাকীয়ে। এই শান্তি চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত 4 বছৰ যেহেতু অতিক্ৰম কৰিলে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ দায়িত্ব সহকাৰে পালন কৰিব লাগে, সেইটো আমাৰ মূল সিদ্ধান্ত। দ্বিতীয় কথাটো হ'ল যে বড়ো মাধ্যমৰ গুণগত শিক্ষা, মাতৃভাষাৰ মাধ্যমৰ গুণগত শিক্ষাৰ ওপৰত আমি কাম কৰি আছোঁ আৰু এই ক্ষেত্ৰত মানে গুণগত শিক্ষা আন্দোলন কোৱালিটি এডুকেশ্যন মুভমেণ্ট নামেৰে আমি যোনটো আমাৰ অভিযান আছিল মিছন কোৱালিটি এডুকেশ্যন, সেইটো আমি ৰূপান্তৰ কৰি পেলাই কোৱালিটি এডুকেশ্যন মুভমেণ্ট নামেৰে আমি এতিয়া এটা জনজাগৰণ, এটা পূৰ্ণাংগ পৰ্যায়ত আমূল এটা পৰিৱৰ্তন শিক্ষাৰ লগত আমি জড়িত হৈ পেলাই আমি কাম কৰিম। আৰু প্ৰভিন্সিয়েলাইজেশ্যন অফ স্কুল যোনটো একৰ্ডত লিখা আছিল, ভেঞ্চাৰ স্কুলবিলাকক চৰকাৰীকৰণ কৰিব লাগে, সেই দাবীটো আমি ৰাখিছোঁ। ইফালে নিখিল বড়ো ছাত্ৰ সন্থাৰ 56 সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তনৰ অন্তিম দিনাৰ কাৰ্যসূচীত পুৱাৰ ভাগতি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়, য'ত বড়োসকলৰ উপৰিও ৰাভা, মিচিং, চাহ জনগোষ্ঠীৰ আদি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰে। অন্তিম দিনাৰ কাৰ্যসূচীত জনসমুদ্ৰত পৰিণত হয় তেলিহালৰ হিৰিম্বা নগৰ ক্ষেত্ৰ। উল্লেখ্য যে অন্তিম দিনা বিয়লিৰ ভাগত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাকুৰা ব্ৰহ্ম, বিশিষ্ট সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সমুদ্ৰগুপ্ত কাশ্যপে। ইয়াৰ উপৰিও বিভিন্ন দল সংগঠনৰ কেন্দ্ৰীয় নেতৃবৰ্গও উপস্থিত থাকে মুকলি সভাত। মেৰাপানীৰ পৰা হিৰণ্য গগৈৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।